নৈপৰীয়া গ্ৰাম্যাঞ্চলৰ শ্ৰমজীৱী ৰাইজলৈ আশাৰ বতৰা আনিছে এগৰাকী সাধাৰণ উদ্যোগীৰ অসাধাৰণ প্ৰচেষ্টাই। শোণিতপুৰ জিলাৰ নৈপৰীয়া এটি অঞ্চল। নবিল কছাৰী নামে ব্ৰহ্মপুত্ৰ আৰু গাভৰু নদীৰ সংগমস্থলীৰ এই অঞ্চলটোতেই একাংশ উপান্ত কৃষকৰ বাবে ঘূৰি আহিছে এক আশাৰ বতৰা। এসময়ত ধানে মাহে ভৰপূৰ এই অঞ্চলটোৰ বিশেষকৈ নবিল নামে নৈপৰীয়া গাঁওখন আছিল এদিন চালে চকুৰোৱা। পিছে কাষৰীয়া নদীৰ কোবাল বান আৰু গৰাখহনীয়াৰ কবলত পৰি ঘাইকৈ গোৰ্খা সম্প্ৰদায়ৰ লোকে বাস কৰা গাঁওখন প্ৰায় নিশেষ হৈ গ'ল। জীৱন আৰু জীৱিকাৰ তাৰণাত পৰি গাঁওখনত বসতি কৰা লোকসকল ঢাপলি মেলিলে অন্য স্থানলৈ। নিজৰ সপোনৰ গাঁওখন এৰি আঁতৰি যাব লগা এইসকল লোক ঘাইকৈ কৃষিজীৱী। যিবোৰ কৃষিভূমিত তেওঁলোকে কৃষিকাৰ্য কৰি এদিন জীৱিকা নিৰ্বাহ কৰিছিল, সেইবোৰৰ বহু নদীৰ বুকুত যা গ'ল। আনহাতে যিখিনি ভূমি এতিয়াও বাকী আছে, তাৰে একাংশ নৈৰ বালিয়ে পুতি পেলোৱাৰ ফলত কৃষকৰ উৎপাদনো পূৰ্বৰ দৰে নোহোৱা হ'ল। কিছু পৰিমাণে যিখিনি খেতি কৰে, বিশেষকৈ ধান খেতি, তাকো বনৰীয়া হাতীৰ উপদ্ৰৱত মষিমূৰ হৈ পৰে। এনেখিনি সময়তে সেই অঞ্চলৰে একাংশ লোকৰ আহ্বানত তেজপুৰৰ ৰোহন চৰাফ নামে এগৰাকী উদ্যমী ব্যৱসায়ী আগবাঢ়ি আহিল এখনি কণী উৎপাদন ফাৰ্ম খুলিবলৈ। বানপীড়িত দুৰ্গত অঞ্চলটোত নিৰ্মীয়মান এই ফাৰ্মখনে ৰাইজৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা। নিৰ্মীয়মান এই কণী উৎপাদন ক্ষুদ্ৰ উদ্যোগত থলুৱা নিবনুৱাই সংস্থাপন লাভ কৰাৰ আশা কৰিছে ৰাইজে। উল্লেখযোগ্য যে একাংশই মাটি বাৰী এৰি নাইবা বিক্ৰী কৰি আন স্থানলৈ গুচি গৈছিল। এতিয়া এই অঞ্চলটোত উদ্যোগ স্থাপনৰ কাম আৰম্ভ হোৱাৰ পিছতেই নৈপৰীয়া ৰাইজে দেখিছে আশাৰ কিৰণ। এই উদ্যোগৰ কাম আৰম্ভ হোৱাৰ লগে লগে অঞ্চলটোৰ পৰিৱেশ সলনি হ'বলৈ আৰম্ভ কৰিছে। বেংগালুৰু, কেৰেলা, উৰিষ্যা আদিলৈ কৰ্মসংস্থাপন বিচাৰি ওলাই যোৱা স্থানীয় একাংশ নিবনুৱা যুৱক যুৱতীৰ বাবে আশাৰ স্থলী হৈ পৰিছে এই কুকুৰা কণী উৎপাদনৰ বাবে নিৰ্মাণ কৰি থকা ফাৰ্মখন। মালিক বুলি ক'লে আমাৰ শোণিতপুৰ জিলা তেজপুৰৰ সুনীল চাহাব আৰু তেখেতৰ কনিষ্ঠ পুত্ৰ ৰোহন চাৰাফ। তেখেতৰ নামত এই এমিনো ফাৰ্ম হাউচ প্ৰাইভেট লিমিটেড মুৰ্গী ফাৰ্ম খুলিব বিচাৰিছে আৰু আমি অতিকে আনন্দিত, য'ত নেকি 1942 চনত এই অঞ্চলত জহামাৰী অঞ্চলৰ 7খন গাঁও সামৰি লৈ জহামাৰী অঞ্চলৰ নবিল কছাৰী গাঁওখনত শ্বহীদৰ লগতে ঘূণীয়া হোৱা 1942 চনত শ্বহীদৰ লগতে ঘূণীয়া হোৱা ব্যক্তিও ইয়াত কিছু আছে যদিও আজিলৈকে এনে আমি অনুষ্ঠান পোৱা নাছিলোঁ। যোনটো অনুষ্ঠানে নেকি আজি আমাৰ গাঁওখনৰ কৃষক ৰাইজক আমাৰ এই ভিতৰুৱা অঞ্চলৰ বহুখিনি আমাক লাভান্বিত কৰিছে বুলি আমি নিজে অনুভৱ কৰিছোঁ। য'ত নেকি যোৱা 5 বছৰ আগত আমাৰ বিঘাই প্ৰতি 5,000 টকাকৈ মাটি বিক্ৰী হোৱা নাছিলে। আজি এই অনুষ্ঠানটো অহাৰ পিছতে ইয়াৰ পৰা বিক্ৰী কৰি বাহিৰলৈ যোৱা টাউনমুখী চহৰমুখী হোৱা সকলো আকৌ তেওঁলোকে পুনৰবাৰ নবিল গাঁওখনলৈকে পুনৰবাৰ আকৌ ঘূৰি অহাৰ ধাউতি দেখিবলৈ পোৱা গৈছে। গতিকে আমি অতি আনন্দিত। কিন্তু ইয়াত এটা কথা আমি বেয়া পাইছোঁ, যিসকলে এই অনুষ্ঠানটোৰ বিৰোধ কৰিছে তেখেতসকলকো আমি বেয়া পোৱা মানে আমি তেখেতসকলক অনুৰোধ এটা ৰাখিছোঁ যে তেওঁলোকেও এই অনুষ্ঠানটো গঢ়ি উঠক আৰু ইয়াত বৃহত্তৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকেও আহি পেলাই সহযোগ কৰক, ইয়াকে কামনা। হয়, কিয়নো ইমান ডাঙৰ এটা কোম্পানী ইয়াত আহিছে, আমি নথৈ গোটেই অঞ্চলবাসী হৈ নথৈ আনন্দিত হৈছোঁ। কিয়নো আমাৰ এইখন গাঁৱত বহুত নিবনুৱা কৰ্মসংস্থাপন কৰা মানুহ আছে। তেখেতসকলে কোনো কৰ্মসংস্থাপন আজিলৈকে এনে এটা কোম্পানীত পোৱা নাই। সেয়ে সিহঁতে কৰ্মসংস্থাপনৰ কাৰণে আমাৰ বহুত মানুহ নিবনুৱা মানুহবিলাক আজি ইয়াত শুনিব পোৱা মতে 300-400 মান কৰ্মসংস্থাপন পাব নিবনুৱা মানুহে। আৰু বহুত মানুহে আমাৰ বাহিৰত গৈও কৰ্মসংস্থাপন কৰিব লগা হৈছে। সেয়ে তেখেতসকলেও আজি ইয়াত কৰ্মসংস্থাপন পাব বুলি আমি আশা কৰিছোঁ, যাতে সিহঁতে নিজৰ ঘৰ বাৰী এৰি বাহিৰত যাবলগীয়া নহয়। সিহঁতে নিজৰ ঘৰতে থাকি নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ প্ৰতি লক্ষ্য ৰাখিব পাৰে, নিজৰ কৰ্মসংস্থাপনো ইয়াতে কৰি জীৱন নিৰ্বাহ। ইয়াত এইটো কোম্পানী হোৱাৰ পাছত বৰ ভাল লাগিছে ছাৰ। আমি ইয়াৰ পৰা বহুত দূৰত গৈ কাম কৰি আহিছোঁ, বাহিৰত
বাহিৰত বহুত কষ্ট হৈছিল, এতিয়া ঘৰৰ ওচৰত পাইছো, ভাল লাগিছে, ইয়াতে সংস্থাপন পাইছে। পাইছে আৰু বহুতে পাব পিছত লাহে লাহে। এটা কি হ'ব, কি কাম হ'ব? ইয়াত মানে কণী উৎপাদন কৰিব পাৰে। মানে কুকুৰাৰ হয়। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।